বড়ো মানুহৰ পৰা ক্ষমতা লৈছে, কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে, ডিমাচা মানুহৰ পৰা ক্ষমতা লৈছে। ইমানবোৰ ক্ষমতা লৈ কি কৰিছে? কাম কৰা নাই, স্কুলবোৰ মেৰামতি কৰা নাই, কলেজৰ ভিতৰত শিক্ষক নিযুক্তি দিয়া নাই, হস্পিটেলৰ ভিতৰত এক্সৰে মেচিন শুদ্ধ কৰা নাই বা নতুন এক্সৰে মেচিন কিনি দিয়া নাই। বিজেপি কি কৈছিল যে ভূমি পট্টা দিব, কিন্তু ভূমি পট্টা দিব পৰা নাই। সাধাৰণ মানুহে ভূমি অধিকাৰ পোৱা নাই। তাৰ বিপৰীত আজি দুখীয়া মানুহৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে। বড়ো মানুহৰ পৰা ক্ষমতা লৈছে, কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে, ডিমাচা মানুহৰ পৰা ক্ষমতা লৈছে। আৰু এইবোৰ ইমানবোৰ ক্ষমতা লৈ কি কৰিছে? কাম কৰা নাই, স্কুলবোৰ মেৰামতি কৰা নাই, কলেজৰ ভিতৰত শিক্ষক নিযুক্তি দিয়া নাই, হস্পিটেলৰ ভিতৰত এক্সৰে মেচিন শুদ্ধ কৰা নাই বা নতুন এক্সৰে মেচিন কিনি দিয়া নাই। ইমানবোৰ ক্ষমতা লৈ বড়ো অঞ্চলৰ, ডিমাচা অঞ্চলৰ, কাৰ্বি অঞ্চলৰ ইমানবোৰ ক্ষমতা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে? চাৰিওফালে মাতি লৈছে। বিজেপি কি কৈছিল যে ভূমি পট্টা দিব, কিন্তু ভূমি পট্টা দিব পৰা নাই। সাধাৰণ মানুহে ভূমি অধিকাৰ পোৱা নাই। তাৰ বিপৰীত আজি দুখীয়া মানুহৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে। খিলঞ্জীয়া মানুহৰ খেতি পথাৰৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাই আছে। দুখীয়া মানুহক উচ্ছেদ কৰি এতিয়া বিজেপি মন্ত্ৰী বিধায়ক চাৰিওফালে নিজৰ পৰিয়ালৰ নামত মাটি কিনি আছে। এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। সেইকাৰণে আমাক লাগিব বিকল্প। আৰু বড়ো মানুহৰ পৰা ক্ষমতা লৈছে, কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে, ডিমাচা মানুহৰ পৰা ক্ষমতা লৈছে। আৰু এইবোৰ ইমানবোৰ ক্ষমতা লৈ কি কৰিছে? কাম কৰা নাই, স্কুলবোৰ মেৰামতি কৰা নাই, কলেজৰ ভিতৰত শিক্ষক নিযুক্তি দিয়া নাই, হস্পিটেলৰ ভিতৰত এক্সৰে মেচিন শুদ্ধ কৰা নাই বা নতুন এক্সৰে মেচিন কিনি দিয়া নাই। ইমানবোৰ ক্ষমতা লৈ বড়ো অঞ্চলৰ, ডিমাচা অঞ্চলৰ, কাৰ্বি অঞ্চলৰ ইমানবোৰ ক্ষমতা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে? চাৰিওফালে মাতি লৈছে। বিজেপি কি কৈছিল যে ভূমি পট্টা দিব, কিন্তু ভূমি পট্টা দিব পৰা নাই। সাধাৰণ মানুহে ভূমি অধিকাৰ পোৱা নাই। তাৰ বিপৰীত আজি দুখীয়া মানুহৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে। খিলঞ্জীয়া মানুহৰ খেতি পথাৰৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাই আছে। দুখীয়া মানুহক উচ্ছেদ কৰি এতিয়া বিজেপি মন্ত্ৰী বিধায়ক চাৰিওফালে নিজৰ পৰিয়ালৰ নামত মাটি কিনি আছে। এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। সেইকাৰণে আমাক লাগিব বিকল্প। আৰু